Good morning everyone and welcome back to my channel. আজি ৰাতিপুৱা কচু বুটলিবলৈ আহিছো। কালিৰ মানে মাছৰ মাথা থৈ দিছিলো। মাছৰ মাথা লগত বনাবলৈ কাৰণে কচু বুটলিবলৈ যাই এফালে কটাই ছটাই লৈ লৈছো। এয়া দেখিছে আৰু ৰাতিপুৱা মানে মই ব্ৰাছো কৰা নাই, ডাইৰেক্ট কালিৰ জাবৰখিনি পেলাই আৰু যিখিনি প্লাষ্টিক বেগ আছিল সেইখিনি জ্বলাই দিওঁ সদায় ৰাতিপুৱা আৰু সেইবিলাক জ্বলাই মেলি এতিয়া ডাইৰেক্ট কচু বুটলিবলৈ কাৰণে আহিছো আৰু অকণমান দেৰি যিহেতু ৰ'দত শুকুৱাব লাগিব আৰু সেইটো কাৰণে গা চা ধোৱা আগতে মই কচু বুটলিবলৈ আহিছো। অকণমান আপোনালোককো দেখুৱাওঁ বলক তেনেহ'লে। আৰু চুলিত একদম পুৰা ধুনীয়াকৈ তেল লগাই লৈছোঁ আৰু আজি যিহেতু দেওবাৰ হয় ধুনীয়াকৈ চুলিখিনি ধুম, সেইটো কাৰণে পুৰা ধুনীয়াকৈ তেল লগাই লৈছোঁ। এয়া দেখিছেনে? এইফালে এয়া মই কচু বুটলিবলৈ আহিছোঁ আৰু মানে কচু এনে থকাটো ঢেৰ আছে, কিন্তু মানে মই পানী জেগাৰ পৰা বুটলা নাই, অকণমান শুকান জেগাৰ পৰা বুটলিছোঁ, তেতিয়া খাওঁতে নখজুৱাই। এইফালে এয়া দেখিছেনে কিমানখিনি কচু আছে, কিন্তু এয়া পথাৰ হয়, এখন লেতেৰা জেগা নহয় বাৰু, পথাৰ হয়, কিন্তু ইয়াত অকণমান পানী আছে আৰু সেইটো কাৰণে ইয়াৰ পৰা মই বুটলা নাই। এতিয়া মই ওপৰে জাষ্ট শুকান জেগাৰ পৰা বুটলিছোঁ। কোমলীয়া এডাল ছিঙিছোঁ, এয়া দেখিছেনে? এইফালে এডাল দেখিছেনে কোমলীয়া যিটো পোহ হয় আৰু সেইডালে ছিঙিছোঁ। এইফালে এয়া কচু তুলি ল'লোঁ, লগতে এয়া ক'লা কচু আৰু বগা কচু দুইটাই লৈ লৈছোঁ। ক'লা কচুটো খালে বেছিহে ভাল আৰু ক'লা কচু খালে হিমোগ্ল'বিনৰ কাৰণেও ভাল আৰু কচু আইৰণৰ কাৰণেও ভাল, আৰু সেইটো কাৰণে এয়া দুইটাই ক'লা আৰু বগা তুলি ল'লোঁ। আৰু এতিয়া ফটাফট গৈ পেলাই এতিয়া ঘৰৰ কামবিলাক কৰি লওঁ, ঘৰৰ মানে চাফ চিকুণবিলাক কৰি লওঁগৈ, ঘৰ ঝাৰু দিয়া আৰু লগতে পোচা লগোৱাও। এইফালে দেখিছেনে পুৰা একদম ৰ'দটো কিমান টকটককৈ ওলাই আহিছে, সূৰ্যটো পুৰা ধুনীয়াকৈ ওলাই আহিছে, মানে আজিও পুৰা গৰমটো পৰিব আৰু এয়া দেখিছেনে? এতিয়া ৰাতিপুৱাই গৰম উঠিয়ে গ'ল আৰু এতিয়া ধুনীয়াকৈ ঘৰ চৰ চাফা কৰি লওঁগৈ, ঘৰ ঝাৰু দিয়া আৰু লগতে ঘৰ মোচা কামো ধুনীয়াকৈ ঘৰটো চাফ চাফাই কৰি লওঁগৈ। তাৰপিছতে ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে মানে ৰাতিপুৱা খানা বনাবলৈ কাৰণে লাগি যাম আৰু। এইফালে আহিছোঁ মই টেঙামৰা পাত ছিঙিবলৈ কাৰণে। কচুত অকণমান টেঙা দিলে ভাল লাগে, যিহেতু ঔটেঙা হওক, কৰ্দৈ টেঙা হওক, নেমু টেঙা হওক, টেঙামৰা পাত হওক, মানে মধুসোলেং পাত হওক, যিয়ে টেঙা হওক অকণমান টেঙা দিলে ভাল লাগে, আৰু সেইটো কাৰণে ইয়াত টেঙামৰা পাত ছিঙি লৈছোঁ। আৰু এইটো হৈছে ৰঙা টেঙামৰা পাত, প্ৰায় মানে মই ৰঙাবিলাকে বেছিকৈ খাওঁ। আৰু এইজোপা টেঙামৰা পাত মানে দৰৱতো কাম আহে, পেটৰ অসুখ হওক আৰু লগতে গা বিষ হওক সেইবিলাকতো কাম আহে, আৰু সেইটো কাৰণে এজোপাই মই বেছিকৈ খাওঁ। এয়া ছিঙি লৈছোঁ ধুনীয়াকৈ, অকণমান সৰহকৈ টেঙা দি দিম যিহেতু গৰম বেছি পৰিছে। এইফালে এয়া টেঙামৰা পাত ছিঙি ল'লোঁ ধুনীয়াকৈ, আৰু পূৰা গৰম পৰিছে। এইফালে পৰা ৰ'দৰ চাহ আহি গৈছে, দেখিছে ৰ'দৰ পোহৰ আহি গৈছে মুখত, পূৰা ৰ'দ আহিয়ে গৈছে ৰাতিপুৱাই। এইফালে এয়া টেঙামৰা পাতো ছিঙি ল'লোঁ, আৰু লগতে কচুত যিহেতু অকণমান জ্বলা দিলে ভাল লাগে, আৰু সেইটো কাৰণে জলকীয়া কেইটামানো ছিঙি লওঁ বুলি ভাবিছোঁ। এইফালে এয়া জলকীয়া লাগিয়ে আছে বাৰু, অকণমান পকা নিচিনা জলকীয়াবিলাক ছিঙি লওঁ বুলি ভাবিছোঁ। এয়া এটা দুটা এইফালে এয়া পকি আছে, এইফালে এয়া জলকীয়া লাগি আছে দেখিছেনে, আৰু পকিও আছে, আৰু পকা জলকীয়াকেইটা ধুনীয়াকৈ ছিঙি লওঁ। এয়া সেইফালে আৰু জলকীয়া এয়া পকি আছে, এয়া দেখিছেনে, ইমানকেইটা ছিঙি ল'লোঁ আৰু এয়াই হৈ যাব। এইফালে এয়া মই ভাত আৰু পানী আনিছোঁ মুৰ্গী পোৱালিকেইটাক দিবলৈ কাৰণে। ৰাতিপুৱা এবাৰ দিওঁ আৰু পাছবেলা এবাৰ দিওঁ, এবাৰ চাউল দিওঁ আৰু এবাৰ ভাত দিওঁ। এইফালে এয়া ভাত খা। এইফালে এয়া ভাত দি দিলোঁ খাবলৈ কাৰণে, আৰু পানীও দি দিওঁ। আৰু এইফালে এয়া পানী দিছোঁ, পানী খা, নেপেলাবি আকৌ। এইফালে পানী আৰু ভাত দি দিছোঁ। আজি যিহেতু দেওবাৰ হয় আৰু সেইটো কাৰণে ৰাতিপুৱা অকণমান ভিডিঅ' কৰিবলৈ সময় পাইছোঁ আপোনালোকক দেখাবলৈ কাৰণে, নহ'লেতো ৰাতিপুৱা খৰখেদাকৈ কৰা হয় চব কাম, ভিডিঅ' কৰিবলৈ সময় নহয়, আৰু সেইটো কাৰণে আজি অকণমান দেখাই দিছোঁ ৰাতিপুৱানো মই কি কৰোঁ। এইফালে খা আকৌ, ভাত খা, কলি বগী, কলি বগী, এইটো কলি আৰু এইটো বগী, এইটো বগী, খা। গা পা ধুই মেলি ধূপ চাকি জ্বলাই আজৰি হৈ আহিলোঁ, আৰু এতিয়া ধুনীয়াকৈ খানা বনাবলৈ ষ্টাৰ্ট কৰোঁগৈ, আৰু আপোনালোককো দেখুৱাই থাকিম মইনো আজি কি বনাওঁ। মানে ছানডে আজি কি স্পেচিয়েল হয়, তেনেকৈ একো স্পেচিয়েল নাই বাৰু, তথাপিও আপোনালোকক দেখুৱাম, আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। তেনেহ'লে ব'লক মই খানা বনাবলৈ কাৰণে ষ্টাৰ্ট কৰোঁগৈ। প্ৰথমে এয়া ভাত পাতি দিছোঁ, তাৰপাছতে বাকীবিলাক বনাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া বনাম মই এয়া কচু বুটলি থৈছোঁ ৰাতিপুৱা, এয়া দেখিছেনে, লগতে এয়া টেঙামৰা শাক, আৰু এইফালে এয়া মাছৰ মাথা, আৰু এয়া জলকীয়া ছিঙি থৈ দিছোঁ ধুনীয়াকৈ। এতিয়া বনাবলৈ কাৰণে ষ্টাৰ্ট কৰোঁ। লগতে এয়া মচুৰ দালি কেইটামানো লৈ লৈছোঁ।
এইফালে এয়া দালিকেইটা ধুনীয়াকৈ ধুই ল'লোঁ ইয়াত দেখিছেনে আৰু ইয়াতে মই ইয়াৰ কচুকেইটা কাটি দিছোঁ মিহি মিহিকৈ প্ৰথমতে মানে মই বইল কৰি ল'ম কচু আৰু মচুৰ দালিখিনি বইল কৰি ল'ম তাৰপিছতে তেল মাৰিম প্ৰথমতে মানে মই এয়া কচুখিনি ধুনীয়াকৈ কচু আৰু মচুৰ দালিখিনি ধুনীয়াকৈ কুকাৰত চিটি মাৰি ল'ম বইল কৰি পেলাই তাৰপাছতে নহৰু দি পেলাই নহৰু পাঁচফোৰণ দি পেলাই তেল মাৰি দিম আৰু ইয়াতে মই মাছৰ মাথাকেইটাও দি দিছোঁ এয়া তাৰপাছত এয়া পানী এড কৰি দিছোঁ ইয়াতে মই পানী এড কৰি দিছোঁ এয়া আৰু লাষ্ট এয়া মই নিমখ অলপমান দি দিছোঁ কিয় খায় আৰে আৰু এতিয়া মই এয়া টাৱাখনতে কেইটামান জালুক গৰম কৰি লৈছোঁ আৰু কচুত অকণমান জালুক দিলে ভাল লাগে সেইটো কাৰণে কেইটামান এয়া জালুক গৰম কৰি লৈছোঁ তাৰপিছতে ধুনীয়াকৈ খুন্দি ল'ম এয়া গৰম কৰি লৈছোঁ জালুক আৰু আজি মই বনাম এয়া কোমোৰা চব্জি আৰু কোমোৰাৰ লগত মাছ দি পেলাই বনাম আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো এতিয়া ধুনীয়াকৈ কোমোৰাটো কাটি লওঁ এইফালে এয়া কোমোৰা চিটা ফালি ল'লোঁ আৰু ইমানেই হৈ যাব আমাৰ কাৰণে প্ৰথমতে এয়া কোমোৰা ফালৰ বাকলিটো গুচাই লৈছোঁ এইফালে এয়া জালুকখিনিও মই ধুনীয়াকৈ গুড়া কৰি লৈছোঁ এয়া টাৱাখনতে গৰম কৰি ল'লোঁ আৰু গৰম কৰি পেলাই এয়া টাৱাখনতে ধুনীয়াকৈ মিহিকৈ মানে গুড়া কৰি লৈছোঁ এয়া আৰু এয়া কোমোৰাখিনি এয়া দেখিছেনে ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ আৰু এটা আলু দি দিছোঁ লগতে পিঁয়াজ এটা আৰু এইফালে এয়া নহৰু কেইফুটামান লৈ লৈছোঁ কচুখিনি কুকাৰটোৰ পৰা খোল খোৱালৈকৈ মই এইফালে এয়া কোমোৰা চব্জিখিনি বনাই লওঁ আৰু এইফালে এয়া দেখিছেনে তেল গৰম হৈ গৈছে ইয়াতে মই পিঁয়াজ দি দিছোঁ এটা পিঁয়াজ দি দিছোঁ মিডিয়াম চাই এটা পিঁয়াজ দিছোঁ ইয়াতে এইফালে পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে আৰু এটা ইয়াত জলকীয়াও দি দিছোঁ এটাই জলকীয়া দিছোঁ কাৰণ এইটো বহুত জ্বলা হয় মেইন জলকীয়া হয় সেইটো কাৰণে এটা জলকীয়াই দি দিছোঁ ইয়াতে তাৰপাছতে ইয়াতে মই এটা আলু দি দিছোঁ কাটি পেলাই সৰু সৰুকৈ এইফালে আলুখিনি দিয়াৰ পাছতে মই এয়া কোমোৰাখিনিও দি দিছোঁ ইয়াতে আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি দিওঁ আৰু এতিয়া মই ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ তাৰপাছতে এয়া হালধি পাউডাৰ দি দিছোঁ কালাৰটো উঠিবলৈ কাৰণে এতিয়া এয়া চব্জিখিনি অকণমান সিজিবলৈ কাৰণে এয়া মই ঢাকনটো লগাই দিছোঁ আৰু লগতে এয়া গেছৰ ফ্লেমটো ল' কৰি দিছোঁ তেতিয়া ভাপতে অকণমান ধুনীয়াকৈ সিজিব আৰু তেতিয়ালৈকে মই এয়া কচুখিনি চাই লওঁ এইফালে এয়া ধুনীয়াকৈ বইল হৈ গ'ল সিজা হৈ গ'ল এতিয়া তেল মাৰি দিম এইফালে চব্জিখিনি সিজালৈকে মই এইফালে এয়া কচুখিনি মই তেল মাৰি লওঁ এয়া তেল গৰম হৈ গ'ল ইয়াত ধোঁৱা ওলাই আছে দেখিছে ইয়াতে মই অকণমান পাঁচফোৰণ দি দিছোঁ তাৰপাছতে এয়া দুখিলা তেজপাতো দি দিছোঁ আৰু লগতে এয়া নৰসিংহ পাত দি দিছোঁ তাৰপাছতে এয়া নহৰু পেষ্টটো দি দিলোঁ ইয়াত দিছেনে আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি সিজাই লৈছোঁ তেজপাত পাঁচফোৰণ আৰু তাৰপাছতে নৰসিংহ আৰু লগতে এয়া নহৰু দি পেলাই ধুনীয়াকৈ এইখিনি সিজাই ল'লোঁ আৰু ইয়াতে মই দিছোঁ এয়া টেঙামৰা পাত ৰঙা টেঙামৰা পাত যিখিনি ৰাতিপুৱা ছিঙি আনিছিলোঁ সেইখিনি মই বইল কৰোঁতে দিয়া নাছিলোঁ এতিয়া তেল মাৰোঁতে দিছোঁ এয়া আৰু এইখিনি ধুনীয়াকৈ সিজাই লওঁ আৰু বইল কৰোঁতে দিয়াতকৈ মানে এনেকৈ তেল মাৰোঁতে দিলে খাই বেছি টেষ্ট লাগে আৰু সেইটো কাৰণে মই তেলতে ভাজি লৈছোঁ ধুনীয়াকৈ আৰু তেলত ভাজি ল'লে কি হয় ধুনীয়াকৈ টেঙামৰা পাতখিনি গলি যায় আৰু টেঙামৰা পাতৰ সোৱাদটো বেছিকৈ আহে আৰু সেইটো কাৰণে ইয়াত দেখিছেন পুৰা তেলত গলি গৈছে আৰু সেইকাৰণে মই ইয়াত তেল মাৰোঁতে টেঙামৰা পাতখিনি দিছোঁ আৰু ইয়াতে মই অকণমান হালধি গুড়ি দি দিছোঁ বেছি নাই দিয়া অকণমান দিছোঁ ইয়াত আৰু বইল কৰোঁতে নিমখ দিয়াই আছিলে আৰু সেইটো কাৰণে নিমখ নাই দিয়া আৰু এতিয়া এয়া মই কচু দালিখিনি ইয়াতে দি দিছোঁ মচুৰ দালি আৰু কচু লগতে মাছৰ মাথাও আছিলে এতিয়া দি দিছোঁ এতিয়া আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিওঁ এইফালে কচুখিনি অকণমান উতল আহক আৰু উতল অহালৈকে মই এইফালে কোমোৰা চব্জিটো চাই লওঁ এইফালে কোমোৰা চব্জিটো কি হৈছেগৈ পুৰা ধোঁৱা ওলাই গৈছে সেই দেখিছে এইফালে কোমোৰা চব্জিও আধা সিজা হৈ গ'ল আৰু ইয়াতে মই ইয়াত দি দিছোঁ মাছ কেইপিচ এইফালে মাছ কেইপিচ মানে ইয়াত ভাঙি দিছোঁ কোমোৰা চব্জিৰ লগত মিক্স হৈ যোৱাকৈ ইয়াত ভাঙি দিছোঁ দেখিছেনে তেতিয়া মানে টেষ্টটো আহিব চব্জিটো
আৰু সেইটো কাৰণে ইয়াৰ চব্জিতে ধুনীয়াকৈ ভাঙি দিছোঁ মাছকেইপিচ। তৰকাৰীও ইয়াৰ ৰেডি হৈ গ'ল। লাষ্টত অকণমান ইয়াৰ ক'লা নিমখ ছটিয়াই দিছোঁ, তেতিয়া টেষ্টটো বেছি ধুনীয়া হয়, খাবলৈ কাৰণে বেছি টেষ্টি হয়। আৰু এইফালে এয়া মোৰ কচু তৰকাৰী লগত মাছৰ মাথা ৰেডি হৈ গ'ল। ঢাকি থৈ দিওঁ আৰু এইফালে চব্জিটো চাই লওঁ। আৰু এইফালেও এয়া কোমোৰা আৰু মাছৰ ভাজি ৰেডি হৈ গ'ল। এয়া দেখিছেনে পূৰা ধুনীয়াকৈ সিজি গ'ল। এতিয়া ঢাকি থৈ দিওঁ। এইফালে এয়া মই খাবলৈ কাৰণে উলিয়াই ল'লোঁ। এইফালে এয়া কচু আৰু মাছৰ মাথা তৰকাৰী আৰু এইফালে এয়া কোমোৰা মাছৰ ভাজি। তাৰপাছতে এয়া আকৌ মই আজি পানী দিয়া ভাত খাম, আৰু কালিও ভাত আছিলে মানে, আৰু সেয়াই মই এয়া পানী দি থৈ দিছোঁ। ইয়াতে মই নিমখ, তাৰপাছতে মিঠাতেল, নেমু টেঙা, পিঁয়াজ আৰু এয়া পদিনা দি লৈছোঁ ধুনীয়াকৈ। ভাত খাই ল'লোঁ আৰু ভাত খোৱা বাচনো ধুই ল'লোঁ। আৰু এতিয়া অকণমান পাছফালে বহিছোঁ, ধুনীয়া বতাহ মাৰি আছে পাছফালে। আৰু এতিয়া আকৌ কাপোৰখিনি ধুবলৈ আছে, আকৌ বেটাৰ স্কুলৰ ইউনিফৰ্মো ধুবলৈ আছে। এতিয়া আকৌ ধুমগৈ, অকণমান ৰেষ্ট লৈ লৈছোঁ। আৰু এইফালে এয়া দেখিছেনে কিবাকিবি ৰ'দত দি থৈছোঁ। এয়া চব আজি ৰ'দত দিছোঁ উলিয়াই পেলাই। ইয়াত কি থোৱা আছে বাৰু আপোনালোকক অকণমান দেখাইছোঁ। এয়া হৈছে আমলখি শুকুৱাই থোৱা, আমলা হয়, আমলা বনাই ৰাখি থৈছোঁ। আৰু এইফালে এয়া হৈছে ভোট জলকীয়া, মিঠাতেল দি পেলাই ভৰাই থৈছোঁ। এয়া দেখিছেনে অকণ মিঠাতেল দি ভৰাই থোৱা আছে। আৰু এইফালে এইটো মানে দৰৱৰ কাৰণে থৈ দিয়া আছে। এইটো গুঁই চাল হয়, গুঁই চালটো মানে শুকুৱাই পেলাই মই ইয়াত থৈ দিছোঁ। আৰু আজি মানে বেয়া হৈ যাব বুলি ইয়াত ৰ'দত উলিয়াই দিছিলোঁ। আৰু এইফালে এয়া হৈছে এয়া গোলনেমু হয়, বহুত বছৰৰ মানে গোলনেমু ভৰাই থৈছোঁ। এয়া দেখিছেনে নিমখ দি পেলাই ভৰাই থৈছোঁ, পুৰণা গোলনেমু হয়। আৰু পেটৰ অসুখৰ কাৰণে এয়া ভৰাই থৈ দিছোঁ। তাৰপাছতে এয়া হৈছে বগৰী, শুকান বগৰী। এয়া শুকান বগৰী অকল তেল দি পেলাই ভৰাই থৈছোঁ। এয়া দেখিছেনে এয়া বেছি নাইগৈ বাৰু, অকণমান আছেগৈ। এইফালে এয়া হৈছে তেতেলী, কেতিয়াবা দৰকাৰ হয় প্ৰেছাৰ চেছাৰ কাৰণে, আৰু সেইকাৰণে ইয়াত থৈ দিছোঁগৈ, অকণমানহে আছেগৈ। এয়া আজি আকৌ ৰ'দত উলিয়াই দিছোঁ, মাজে মাজে ৰ'দত উলিয়াই থাকোঁ মানে। আৰু এইফালে এয়া হৈছে খৰিচা বনাই থৈছোঁ মাছৰ লগত খাবলৈ কাৰণে। আৰু এইফালে কি আছে, এইখিনি হৈছে চুপাৰী। এয়া দেখিছেনে তামোল শুকুৱাই পেলাই মানে এয়া গোল গোলকৈ কাটি পেলাই থৈ দিয়া আছে, চুপাৰী বনাই পেলাই। কেতিয়াবা খাবলৈ মন যায় মাছ মাংস খালে মানে। আৰু এইফালে এয়া হৈছে মিক্স আচাৰ, চব এয়া মিক্স আচাৰ, লগতে এয়া জলফাইও আছে। এয়া দেখিছেনে। আৰু এইফালে কি আছে, এইফালে এয়া আছে গাজৰ আচাৰ, মানে বাঁহ গাজৰ আচাৰ, টুকুৰা টুকুৰিকৈ কাটি পেলাই এয়া ভৰাই থৈছোঁ, বাঁহ গাজৰ আচাৰ। আৰু এইফালে আছে এয়া জলকীয়া আচাৰ, এয়া নিমখ আৰু তেল দি পেলাই ভৰাই থৈছোঁ, পূৰা ধুনীয়াকৈ শুকুৱাই পেলাই ভৰাইছোঁ। এয়া দেখিছেনে বেয়া নহ'বলৈ কাৰণে। আৰু এইফালেও এয়া জলকীয়া আছে, এয়া ভৰাই আছোঁ অলপ অলপকৈ, ফুল হোৱাগৈ নাই বাৰু, এয়া নতুনকৈ ভৰাইছোঁ। এয়া এতিয়া কাপোৰখিনি ধুই লওঁ। আৰু এইফালে এয়া দেখিছেনে কিমানখিনি কাপোৰ, আৰু ডেইলি আমাৰ এনেকৈ কাপোৰ থাকে সদায়, বেটা মিষ্টাৰ আৰু মোৰ ভাগৰ। আৰু কাম কৰিবলৈ যোৱা কাপোৰো থাকে, আৰু বেটাৰ ভাগৰ লেতেৰা কাপোৰ ডেইলি 2যোৰ 3যোৰকৈ ওলায়, আৰু মোৰো ডেইলি গা ধোৱা কাপোৰ থাকে, আকৌ মিষ্টাৰো তেনেকৈ কাম কৰিবলৈ যোৱা কাপোৰ। এতিয়া এইখিনি ধুই লওঁ ভালকৈ। এতিয়া চব কাম চাম কৰি মেলি আজৰি হৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু বহুতে গৰম পৰিছে, আৰু আকৌ এবাৰ সেইকাৰণে গা ধুই আহিলোঁ, ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ। তথাপিও ফ্ৰেছ হোৱাৰ পিছতো আকৌ একেই কথা, আকৌ ঘাম ওলাই যায় গৰমত। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ আহি থকা ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আজিৰ কাৰণে তেনেহ'লে বাই বাই।